আজি হৈছে চ'ত মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 20 তাৰিখ শুক্ৰবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু ৰেবতী নক্ষত্ৰ। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ এক বিৰল সংযোগৰ ফলত তিনি ৰাশিৰ আৰম্ভ হ'বলৈ গৈ আছে এক সোণালী সুযোগৰ দিন। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে হ'ব পাৰে সপোন পূৰণৰ এক সুন্দৰ দিন আৰু কিছুমান ক্ষেত্ৰত কিছু ৰাশিৰ বাবে অলপ সাৱধানতা হোৱাটো অত্যন্ত জৰুৰী হ'ব। কিন্তু তেওঁলোকো কোনো ধৰণৰ চিন্তিত হোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা আজিৰ দিনটো আপোনালোকেও সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। কাৰণ প্ৰতিটো ৰাশিৰ বাবে মই সহজ প্ৰতিকাৰসমূহ দিম, যাৰ ফলত আপোনালোকে নিশ্চিন্ত মনে সেই প্ৰতিকাৰবোৰ কৰি দিনবোৰ ফলপ্ৰসূ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি গ্ৰহ নক্ষত্ৰৰ এই ৰহস্যময় যাত্ৰা আৰম্ভ কৰোঁ। তাৰ আগতে যদি চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ষষ্ঠ স্থান হৈছে ৰোগ, ঋণ, প্ৰতিযোগিতা আৰু শত্ৰুৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু নিশ্চিত ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আপুনি আজি নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। ষষ্ঠ স্থানত চন্দ্ৰৰ অৱস্থানে প্ৰতিযোগিতামূলক পৰিৱেশৰো ইংগিত দিছে। সেইবাবে সহকৰ্মী বা ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকল আজি সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰিব। অৱশ্যে আপোনাৰ একাগ্ৰতা, সাহস আৰু পৰিশ্ৰমৰ ফলত আপুনি তেওঁলোকৰ ওপৰত বিজয় সাব্যস্ত কৰিব পাৰিব। আৰ্থিক দিশত আজি অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। উপাৰ্জন স্থিৰে থাকিব, কিন্তু স্বাস্থ্য বা দৈনন্দিন কাম কাজৰ নামত কিছু অপ্ৰত্যাশিত খৰচ হোৱাৰ সম্ভাৱনা আছে। হিচাপ কৰি খৰচ কৰিলে দিনটো সুকলমে পাৰ হ'ব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীক সমালোচনা কৰা বা ভুল উলিওৱাৰ পৰা বিৰত থকাটো ভাল হ'ব, অন্যথা সৰু কথাক লৈ মনোমালিন্যও হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ষষ্ঠ স্থানৰ যি চন্দ্ৰ আপোনাৰ, তাৰ বাবে আপোনাৰ পেটৰ সমস্যা, হজম শক্তিত কিছু দুৰ্বলতা থাকিব পাৰে। সেইবাবে সময়মতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছুমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজিৰ দিনটোত আপুনি কাৰোবাক ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব আৰু নতুন ঋণ লোৱাৰ পৰা একেবাৰে বিৰত থাকক। আজি দিয়া ধন ঘূৰাই পোৱাৰ সমস্যাও হ'ব পাৰে। শত্ৰু বা বিৰোধীয়ে আজি আপোনাক উচতনি দিব পাৰে। যিকোনো পৰিস্থিতিত খং নিয়ন্ত্ৰণ কৰি শান্ত হৈ থাকিবলৈ যত্ন কৰিব। অযথা তৰ্ক বিতৰ্কৰ পৰা বিৰত থাকিব। বাহিৰৰ খাদ্যৰ পৰা একদম দূৰত্ব বজাই ৰাখিব, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ আছে। সেইবোৰ হৈছে ষষ্ঠ স্থানৰ চন্দ্ৰৰ বাবে যিবোৰ অশুভ প্ৰভাৱ থাকিব, সেইবোৰ দূৰ কৰিবলৈ হ'লে আজি মনলৈ শান্তি আনিবলৈ যত্ন কৰিব লাগিব। সেইবাবে আজি ভগৱান শিৱক উপাসনা কৰক। পাৰিলে ৰাতিপুৱা শিৱলিংগত অলপ গাখীৰ বা পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল পাব। সকলো ধৰণৰ প্ৰতিযোগিতা আৰু শত্ৰুৰ বাধা আঁতৰাবলৈ হ'লে হনুমান চালিচা বা বজৰংগ বাণ পাঠ কৰাটো মেষ ৰাশিৰ বাবে সদায় সৰ্বোত্তম ফলদায়ক হয়। প্ৰয়োজন থকা লোকক বা দৰিদ্ৰ ব্যক্তিক বগা ৰঙৰ বস্তু দান কৰিলে আজি আপোনালোকৰ ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ পঞ্চম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত পঞ্চম স্থানক বুদ্ধি, প্ৰেম, শিক্ষা, সৃজনশীলতা আৰু সন্তানৰ স্থান বুলি গণ্য কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ইতিবাচক, বুদ্ধিভিত্তিক আৰু ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা আৰু কৰ্মদক্ষতা বৃদ্ধি পাব। কলা, শিক্ষা, মনোৰঞ্জন, মিডিয়া বা ফেশ্বন জগতৰ সৈতে জড়িত ব্যক্তিসকলে আজি নিজৰ প্ৰতিভা বিকাশৰ সুন্দৰ সুযোগ পাব। নতুন ধাৰণাৰে কাম কৰিলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব আৰু ব্যৱসায়ত নতুন গ্ৰাহকৰ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশত আজিৰ দিনটো অনুকূল দেখা গৈছে। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সুযোগ আছে। অৱশ্যে শ্বেয়াৰ বজাৰ বা লটাৰীৰ দৰে বিপদসংকুল ক্ষেত্ৰত ধন ঘটাবলৈ হ'লে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব আৰু এইবোৰ এৰাই চলাটো আজি ভাল হ'ব। পঞ্চম স্থানৰ চন্দ্ৰই আজি প্ৰেমৰ সম্পৰ্কত মধুৰতা আনিব। আপুনি নিজৰ জীৱনসংগীৰ সৈতে অন্তৰংগ বা সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। পৰিয়ালত সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ আহিব পাৰে, যিয়ে মন প্ৰফুল্লিত কৰিব। মানসিকভাৱে আপুনি যথেষ্ট সতেজ আৰু সক্ৰিয় অনুভৱ কৰিব। যদিও কন্যা ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱত পেটৰ সমস্যা আৰু হজম শক্তিত কিছু দুৰ্বলতা থাকিব পাৰে, বাহিৰৰ খাদ্যৰ পৰিৱৰ্তে ঘৰত বনোৱা লঘু আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আজি আপোনালোকৰ চন্দ্ৰৰ ষষ্ঠ ঘৰৰ প্ৰভাৱৰ ফলত সৰু সৰু কথাবোৰত অত্যাধিক বিশ্লেষণ বা চিন্তা আহিব পাৰে, যিয়ে মনত অকাৰণতে সন্দেহ বা মানসিক চাপ বঢ়াব পাৰে। কম সময়তে বেছি লাভৰ আশাত কোনো অনিশ্চিত স্থানত আৱেগিক হৈ ধন বিনিয়োগ নকৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীক লৈ খুঁত উলিওৱা বা অযথা সমালোচনা কৰাৰ পৰা বিৰত থাকিব।
অন্যথা সুন্দৰ সম্পৰ্ক এটাত মনোমালিন্য হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব ৰাতিপুৱা আপোনালোকে গাই গৰুক সেউজীয়া ঘাঁহ, পালেং বা গুৰ খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ আৰ্থিক স্থিৰতা আহিব। বিদ্যা আৰু বুদ্ধিত সফলতা পাবলৈ হ'লে বিশেষকৈ শিক্ষাৰ্থীসকলে মা সৰস্বতীক বগা বা হালধীয়া ফুল অৰ্পণ কৰিব পাৰে। ঘৰৰ পৰা গুৰুত্বপূৰ্ণ কামত ওলোৱাৰ সময়ত পৰিষ্কাৰ বগা বা পাতল ৰঙৰ কাপোৰ পৰিধান কৰক আৰু উন্নত মানৰ সুগন্ধি ব্যৱহাৰ কৰক। ইয়াৰ ফলত শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু আপোনাৰ উন্নতিও হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। যদি আপুনি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান চতুৰ্থ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি চতুৰ্থ স্থান হৈছে মাতৃ, গৃহ, ভূমি, বাহন আৰু মানসিক শান্তিৰ স্থান। সেইবাবে আজিৰ দিনটোত আপোনাৰ মনোযোগ ঘৰ, পৰিয়াল আৰু ব্যক্তিগত জীৱনৰ ওপৰত অধিক নিবদ্ধ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিজৰ বুদ্ধিমত্তা আৰু বাকপটুৰ দ্বাৰা সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ পৰা কাম কৰা বা ঘৰুৱা ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে আজি বিশেষভাৱে ফলপ্ৰসূ ফলাফল লাভ কৰিব। ৰিয়েল ষ্টেট বা মাটি বাৰীৰ বেপাৰ কৰা লোকসকলেও নতুন সুযোগ পাব। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব। যদিও ঘৰৰ মেৰামতি, আচবাব পত্ৰ ক্ৰয় কৰা বা বাহনৰ নামত আপোনাৰ কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। বাজেট প্ৰস্তুত কৰি খৰচ কৰিলে আৰ্থিক ভাৰসাম্য বজাই ৰাখিব পাৰিব। চতুৰ্থ স্থানৰ চন্দ্ৰৰ অৱস্থানে পাৰিবাৰিক জীৱনত গুৰুত্ব আৰোপ কৰিছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ মাতৃৰ সৈতে সময় অতিবাহিত কৰিলে মনলৈ শান্তি আহিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে সংগীৰ সৈতে ভৱিষ্যতৰ ঘৰুৱা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰিব। মানসিক চাপ বা পৰিয়ালৰ চিন্তাৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব। বুকুৰ বিষ, কফ বা এলাৰ্জিজনিত সমস্যাই আমনি কৰিব পাৰে। সেইবাবে নিজৰ স্বাস্থ্যৰ যতন লওক আৰু পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আজি আপুনি ঘৰুৱা বিষয় লৈ পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ মাতৃৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব। শান্ত হৈ সমাহিত হৈ কথাবোৰ আলোচনা কৰক। যদি আজি মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ কোনো কাম আছে, তেনেহ'লে সকলো আইনী দস্তাবেজ বা কাগজ পত্ৰ ভালদৰে পঢ়ি চাইহে চহী কৰিব। বুধ আৰু চন্দ্ৰৰ প্ৰভাৱত মনত বহুতো চিন্তা একেলগে আহিব পাৰে। অত্যাধিক চিন্তা নকৰিব, ই আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ। সেইবাবে বুধ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আৰু সকলো বাধা দূৰ কৰিবলৈ হ'লে ৰাতিপুৱা ভগৱান গণেশক প্ৰাৰ্থনা কৰক আৰু লগতে ওং গং গণপতে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব। আজি আপোনাৰ সেউজীয়া ৰং হৈছে শুভ ৰং, গতিকে গছপুলি ৰোপণ কৰা বা ঘৰৰ চৌহদত গছ-গছনিত পানী দিয়াটো আজিৰ বাবে এক সুন্দৰ প্ৰতিকাৰ হ'ব। পাৰিলে সেউজীয়া ৰঙৰ পোছাক পৰিধানো কৰিব পাৰে। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক শ্ৰদ্ধা জনাওক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে তেওঁলোকৰ আশীৰ্বাদ লওক। ই আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ তৃতীয় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি তৃতীয় স্থান হৈছে সাহস, পৰাক্ৰম, যোগাযোগ, ভাতৃ, ভগ্নী আৰু ছুটি ভ্ৰমণৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট সক্ৰিয় আৰু উৎসাহপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব। মিডিয়া, লেখা মেলা, মাৰ্কেটিং বা জনসংযোগৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ পৰিশ্ৰম আৰু যোগাযোগৰ দক্ষতাৰ বলত আপুনি আজি অসম্ভৱ কামকো সম্ভৱ কৰি তুলিব পাৰিব। ব্যৱসায়িক কামত ছুটি ভ্ৰমণৰ যোগ আছে, যি ভৱিষ্যতে লাভদায়ক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত আপোনাৰ নিজা প্ৰচেষ্টাই সফলতা কঢ়িয়াই আনিব। উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ভ্ৰমণ বা যোগাযোগৰ সঁজুলি যেনে মোবাইল, লেপটপৰ নামত ধন খৰচ হ'ব পাৰে। তৃতীয় স্থানৰ চন্দ্ৰৰ অৱস্থানে ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ কৰিব আৰু তেওঁলোকৰ পৰা আপুনি সহায় সহযোগিতা পাব। প্ৰেমৰ সম্পৰ্কত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। আপোনাৰ স্পষ্টবাদী আৰু মৰমীয়াল কথাই জীৱনসংগীৰ মন জয় কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক পৰিশ্ৰম আৰু দৌৰাদৌৰিৰ বাবে কান্ধৰ বিষ বা হাতৰ বিষৰ অনুভৱ হ'ব পাৰে। ঋতু পৰিৱৰ্তনৰ বাবে ডিঙিৰ কাহ হ'ব পাৰে, সেইবাবে ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব। সেইবোৰ হৈছে যোগাযোগৰ স্থানত চন্দ্ৰৰ প্ৰভাৱ থকাৰ বাবে কেতিয়াবা আৱেগৰ বশৱৰ্তী হৈ আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যিয়ে আনক আঘাত দিব পাৰে। সেইবাবে কথা কওঁতে শব্দৰ নিৰ্বাচন সাৱধানে কৰিব। নিজৰ সামৰ্থ্যতকৈ বেছি কামৰ দায়িত্ব একেলগে হাতত নল'ব, নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব। কামবোৰ পৰিকল্পিতভাৱে কৰিব। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত ভ্ৰমণ কৰিবলগীয়া হ'লে নিজৰ লাগতিয়াল বস্তু আৰু স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব
কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰক বৰ্ধিত কৰিবলৈ হ'লে ভগৱান শিৱৰ উপাসনা কৰাটো আটাইতকৈ উত্তম প্ৰতিকাৰ হ'ব। পাৰিলে ৰাতিপুৱা শিৱলিংগত জল অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। চন্দ্ৰৰ শুভ প্ৰভাৱ বৃদ্ধিৰ বাবে ৰূপৰ গিলাচত পানী খোৱাৰ অভ্যাস কৰক। ই আপোনাৰ মানসিক নিয়ন্ত্ৰণ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিক সন্মান জনাওক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান 2য় স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত 2য় স্থানক ধনৰ স্থান বা বাণীৰ স্থান বুলিও কোৱা হয়। ই সঞ্চিত ধন, পৰিয়াল, মুখমণ্ডল আৰু আপোনাৰ কথা বতৰাত প্ৰতিনিধিত্ব কৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱশালী কথা বতৰাৰ উপস্থাপন শৈলীয়ে সকলোকে আকৰ্ষণ কৰিব। বিশেষকৈ যিসকল লোক শিক্ষকতা, মাৰ্কেটিং, পৰামৰ্শদাতা বা আইনৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতি শুভ হ'ব। ব্যৱসায়ত ধনৰ লেনদেনৰ জৰিয়তে নতুন চুক্তি হোৱাৰ সম্ভাৱনা আছে। 2য় স্থানৰ চন্দ্ৰৰ বাবে আজি আৰ্থিক দিশত যথেষ্ট উন্নতিৰ যোগ আছে। ধন সঞ্চয় কৰাৰ বাবে আজিৰ দিনটো অনুকূল। পূৰ্বতে আবদ্ধ হৈ থকা ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব। বিনিয়োগৰ পৰা আজি লাভৱান হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দমুখৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ লগত সুন্দৰ সময় কটাব পাৰিব আৰু একেলগে ভোজন কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ মধুৰ বাক্যই সংগীক আকৰ্ষিত কৰিব আৰু সম্পৰ্ক অধিক মজবুত হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, যদিও মুখমণ্ডল, দাঁত বা ডিঙিৰ সামান্য সমস্যা হ'ব পাৰে। অত্যাধিক গৰম, ঠাণ্ডা বা বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা থাকিব। 2য় স্থানৰ চন্দ্ৰৰ বাবে আজি বাণীৰ স্থান হোৱাৰ বাবে খং উঠিলে আপোনাৰ মুখৰ পৰা কঠোৰ শব্দ ওলাব পাৰে, যিয়ে পৰিয়াল বা কৰ্মক্ষেত্ৰত সম্পৰ্ক নষ্ট কৰিব পাৰে। কথা কওঁতে শব্দৰ নিৰ্বাচন সাৱধানে কৰিব। সিংহ ৰাশিৰ অধিপতি সূৰ্য হোৱাৰ বাবে কেতিয়াবা আপোনাৰ স্বভাৱত অহংকাৰো আহিব পাৰে। যিকোনো পৰিস্থিতিত বিনম্ৰ হোৱাটো চেষ্টা কৰিব। আৰ্থিক লাভালাভৰ সুযোগ পালেও অতিৰিক্ত ধন ঘটাৰ প্ৰলোভনত পৰি কোনো ভুল ঠাইত বিনিয়োগ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত স্নান কৰি উঠি তামৰ পাত্ৰত পানী অলপ, ৰঙা সেন্দুৰ আৰু ৰঙা ফুল দি সূৰ্যদেৱলৈ অৰ্ঘ্য প্ৰদান কৰক। ই আপোনাৰ মান সন্মান আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। কৰ্মত সফলতা আৰু মানসিক শান্তিৰ বাবে ৰাতিপুৱা আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰাটো অতি ফলদায়ক হ'ব। সূৰ্য হৈছে পিতৃৰ কাৰক গ্ৰহ। ঘৰৰ পৰা গুৰুত্বপূৰ্ণ কামলৈ যোৱাৰ আগতে পিতৃ বা পিতৃস্থানীয় জ্যেষ্ঠ ব্যক্তিৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ স্থান 1ম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি 1ম স্থান হৈছে আপোনাৰ নিজৰ শৰীৰ, ব্যক্তিত্ব, মনোভাৱ আৰু আত্মবিশ্বাসৰ স্থান। লগ্নত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ মনত আৱেগ আৰু চিন্তাধাৰা তীব্ৰতা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা আৰু বুদ্ধিমত্তাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিব। হিচাপ ৰক্ষক, বেংকাৰ, IT প্ৰফেশ্যনেল আৰু স্বাস্থ্য খণ্ডৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ। নিজৰ কামবোৰ পৰিপাটিকে শেষ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলেও নিজৰ বুদ্ধিমত্তাৰে নতুন গ্ৰাহক বা চুক্তি লাভ কৰিব পাৰিব। আৰ্থিক স্থিতি আজি ভাল হৈ থাকিব। আপুনি সদায় হিচাপ কৰি খৰচ কৰা লোক আৰু আজিও আপোনাৰ সেই স্বভাৱে আপোনাক অনাৱশ্যক ব্যয়ৰ পৰা বচাব। নিজৰ স্বাস্থ্য, সাজ-সজ্জা বা ব্যক্তিত্ব বিকাশৰ নামত আজি আপুনি কিছু ধন ব্যয় কৰিব পাৰে, যিটো যোগাত্মক হ'ব। লগ্নত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি আপুনি সামান্য আৱেগ অনুভৱ কৰিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি যত্নশীল মনোভাৱ আজি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব, কিন্তু সৰু সৰু কথাত ভুল উলিয়াবলৈ চেষ্টা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কন্যা ৰাশিৰ লোকসকল সদায় সচেতন হয়, যদিও আজি অত্যাধিক চিন্তা কৰাৰ বাবে মানসিক চাপ বা মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। ইয়াৰ উপৰিও পেটৰ সাধাৰণ সমস্যা বা গেছৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। সুষম আহাৰ গ্ৰহণ কৰিব আৰু যোগাসন বা ধ্যানৰ আশ্ৰয় ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। প্ৰতিটো কথাতে নিখুঁততা বিচাৰি গৈ অত্যাধিক বিশ্লেষণ কৰিলে আপোনাৰ নিজৰে মানসিক শান্তি বিঘ্নিত হ'ব পাৰে। কিছুমান কথাত পৰিস্থিতিক নিজৰ গতিৰে আগবাঢ়িবলৈ দিয়ক। আনৰ ভুল ত্ৰুটি সহজে ধৰা পেলোৱাটো আপোনাৰ গুণ হ'ব পাৰে, কিন্তু আজি বিনা কাৰণত কাৰোবাক সমালোচনা নকৰিব। ইয়াৰ ফলত সম্পৰ্কত কিছু ফাট মেলিব পাৰে। লগ্নত চন্দ্ৰ থকাৰ বাবে আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত আজি নোলোৱাটোৱে শ্ৰেষ্ঠ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। কন্যা ৰাশিৰ গৰাকী বুধক সন্তুষ্ট কৰিবলৈ আৰু কৰ্মত বাধা আঁতৰাবলৈ ৰাতিপুৱা ভগৱান গণেশক উপাসনা কৰক। পাৰিলে গণেশক দুবৰি বন অৰ্পণ কৰিব। সেউজীয়া ৰং আপোনাৰ বাবে শুভ হ'ব। আজি সেউজীয়া পোছাক পৰিধান কৰি বা লগত এখন সেউজীয়া ৰুমাল ৰাখক। ইয়াৰ ফলত আপুনি অতি লাভদায়ক কিছুমান ফলাফলো পাব।
চন্দ্ৰৰ প্ৰভাৱত মন অস্থিৰ হ'লে পুৱা বা গধূলি 10-15 মিনিট সময় চকু বন্ধ কৰি ধ্যান কৰক বা ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দ্বাদশ স্থানত চন্দ্ৰৰ অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দ্বাদশ স্থান হৈছে ব্যয়, বিদেশ, চিকিৎসালয়, আধ্যাত্মিকতা আৰু একাকিত্বৰ স্থান। সেইবাবে আজিৰ দিনটোত আপোনাৰ খৰচ বৃদ্ধি পোৱাৰ লগতে মনলৈ কিছু বৈৰাগ্য বা আধ্যাত্মিক ভাৱ আহিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপুনি কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে, কামৰ হেঁচা বাঢ়িব। অৱশ্যে যিসকল ব্যক্তি বিদেশৰ লগত জড়িত হৈ ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে আজি ভাল ফলাফল পাব। আমদানি ৰপ্তানি কাম কৰা বা বহুজাতিক কোম্পানীত কাম কৰা তেওঁলোকৰ বাবে আজিৰ দিনটো অতিশয় লাভদায়ক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দিশত আজি বিশেষ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। দ্বাদশ স্থানত চন্দ্ৰৰ অৱস্থানৰ বাবে অপ্ৰত্যাশিত ব্যয় বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা আছে। বিলাসী সামগ্ৰী ক্ৰয় বা ভ্ৰমণৰ নামত পকেট খালী হ'ব পাৰে, সেইবাবে হাত টান কৰি খৰচ কৰাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে পাৰ হ'ব, কিন্তু মনৰ ভিতৰত আপুনি অলপ অকলশৰীয়া অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত সংগীৰ সৈতে কোনো দূৰৰ ঠাইলৈ ভ্ৰমণলৈ যোৱাৰো পৰিকল্পনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰিব। আজি মানসিক চাপ, ভৰিৰ বিষ বা চকুৰ সমস্যা আমনি কৰিব পাৰে, সেইবাবে ৰাতি টোপনি নহাৰ সমস্যাও হ'ব পাৰে। সেইবাবে শোৱাৰ আগতে মোবাইল বা টিভি চোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আৱেগিক হৈ বা আনক দেখুৱাবলৈ গৈ অযথা খৰচ নকৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাত গুৰুত্ব দিব। কৰ্মস্থলীত বা সমাজত কোনো গোপন শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব আৰু নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আনৰ আগত প্ৰকাশ নকৰিব। যিকোনো আইনী বা চৰকাৰী কাম কাজত আজি সাৱধানতা অৱলম্বন কৰি চলিব। কাগজ পত্ৰ ভালদৰে পঢ়ি তাৰপিছতহে চহী কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ হ'ব। তুলা ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে শুক্ৰবাৰৰ দিনা মা লক্ষ্মীৰ উপাসনা কৰাটো সৰ্বশ্ৰেষ্ঠ হ'ব। ঘৰৰ ঈশান কোণত ঘিউৰ চাকি জ্বলাওক, ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব। দ্বাদশ স্থানৰ চন্দ্ৰৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে কোনো চিকিৎসালয়ত বা দৰিদ্ৰ লোকক বগা বস্তু যদি দান কৰে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আৰু মানসিক অস্থিৰতা আৰু টোপনিৰ সমস্যা দূৰ কৰিবলৈ হ'লে ৰাতিপুৱা বা গধূলি সময়ত ধ্যান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ একাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি একাদশ স্থানক আয়ুৰ ভাৱ বা লাভৰ স্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা উপাৰ্জন, ইচ্ছা পূৰণ, জ্যেষ্ঠ ভাতৃ ভগ্নী আৰু বন্ধু বান্ধৱৰ বিচাৰ কৰা ইত্যাদিক বুজোৱা হয়। সেইবাবে আজিৰ দিনটো আপোনালোকৰ বাবে আৰ্থিক আৰু সামাজিক দিশৰ পৰা অত্যন্ত শুভ ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ অধিপত্য বিস্তাৰ হ'ব। বহুদিন ধৰি ৰৈ থকা যিবোৰ গুৰুত্বপূৰ্ণ কাম আছিলে সেইবোৰ সম্পূৰ্ণ হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে নিজৰ নেটৱৰ্ক বা সামাজিক যোগাযোগৰ জৰিয়তে ডাঙৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। নতুন প্ৰকল্প বা চুক্তি স্বাক্ষৰ কৰাৰ বাবে আজিৰ দিনটো সৰ্বোত্তম হ'ব। একাদশ স্থানৰ চন্দ্ৰৰ অৱস্থানে আপোনাৰ আৰ্থিক দিশ অতিশয় মজবুত কৰিব। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আজি আপুনি ভাল লাভৰ অংশ পোৱাৰ সম্ভাৱনাৰ যোগ আছে। শ্বেয়াৰ বজাৰ বা মিউচুৱেল ফাণ্ডৰ সৈতে জড়িত লোকসকলে আজি সুফল পাব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পূৰ্ণ সমৰ্থন আজি পাব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিবলৈও আজিৰ দিনটো অনুকূল। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু মনত এক যোগাত্মক শক্তিয়ে বিৰাজ কৰিব। তথাপি মংগলৰ প্ৰভাৱত শৰীৰত উত্তাপ বৃদ্ধি বা এচিডিটিৰ সামান্য সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু অত্যাধিক মছলাযুক্ত আহাৰ পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা হ'ব। সেইবোৰ হৈছে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা বা আৰ্থিক লাভালাভৰ কথা সকলোৰে আগত প্ৰকাশ নকৰিব। শত্ৰুৱে ইয়াৰ সুযোগ ল'ব পাৰে। সফলতা আৰু ধনৰ আগমনে কেতিয়াবা মনত অহংকাৰৰ সৃষ্টি কৰিব পাৰে। বন্ধু বান্ধৱ বা সহকৰ্মীৰ সৈতে কথা পাতোঁতে বিনম্ৰতা বজাই ৰাখিব। আৰ্থিক দিশ সবল হ'লেও আজি কাকো অন্ধভাৱে বিশ্বাস কৰি ডাঙৰ পৰিমাণৰ ধন ধাৰলৈ নিদিব। ঘূৰাই পোৱাত পলম হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে হনুমানজীৰ আৰাধনা সৰ্বশ্ৰেষ্ঠ হয়। ৰাতিপুৱা ঘৰৰ পৰা ওলোৱাৰ সময়ত হনুমান চালিচা পাঠ কৰি ওলাব। মচুৰ দালি বা ৰঙা ফল মূল কোনো দৰিদ্ৰ ব্যক্তিক যদি দান কৰে আজি সুফল পাব। আৰু আজিৰ দিনত লগত এখন ৰঙা ৰুমাল ৰখাটো অতিশয় প্ৰয়োজনীয় হ'ব। ইয়াৰ ফলত সকলো দিশতে আপোনাৰ শুভ ফল পাব। একাদশ স্থানৰ চন্দ্ৰৰ বাবে আজি জ্যেষ্ঠ ভাতৃ ভগ্নীৰ স্থান হোৱাৰ বাবে তেওঁলোকক সন্মান জনাওক আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে
তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰস্থান দশম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি দশম চন্দ্ৰক কৰ্মস্থান বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপোনাৰ কেৰিয়াৰ, পদমৰ্যাদা, পিতৃ, কৰ্মক্ষেত্ৰৰ সফলতা আৰু সামাজিক প্ৰতিষ্ঠাৰ বিচাৰ কৰা হয়। সেইবাবে আজিৰ দিনটো আপোনাৰ পেছাদাৰী জীৱনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো অতিশয় ব্যস্ততাৰে পাৰ হ'ব। দশম স্থানৰ চন্দ্ৰ অৱস্থানে আপোনাক নিজৰ কৰ্মত মনোনিৱেশ কৰিবলৈ অনুপ্ৰাণিত কৰিব। কৰ্মস্থলীত আপোনাৰ নেতৃত্ব আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা আৰু পদোন্নতিৰো সংকেত পাব পাৰে। ব্যৱসায়ীসকলেও নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আজি নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আৰ্থিক দিশ আজি সবল হ'ব। কৰ্মক্ষেত্ৰত পোৱা সফলতা ফলস্বৰূপে আজি উপাৰ্জন বৃদ্ধিৰ যোগ আছে। চৰকাৰী ক্ষেত্ৰ বা প্ৰশাসনৰ সৈতে জড়িত কামৰ পৰা আজি আৰ্থিক লাভালাভৰ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অত্যাধিক সময় অতিবাহিত কৰাৰ ফলত পৰিয়ালত বা জীৱনসংগীৰ সৈতে সময় কটাবলৈ চেষ্টা কৰক, অন্যথা তেওঁলোকে অৱহেলিত অনুভৱ কৰিব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি আজি বিশেষ নজৰ ৰখাটো প্ৰয়োজনীয় হ'ব। কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে সামান্য ভাগৰ অনুভৱ হ'ব পাৰে। দশম স্থানৰ চন্দ্ৰৰ বাবে আজি আঁঠুৰ বিষৰ সমস্যাও থাকিব পাৰে আৰু কঁকালৰ বিষো থাকিব পাৰে। কামৰ মাজতে নিজৰ শৰীৰক জিৰণি দিয়াটো অতিশয় জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আজি আপুনি কেৱল কামতে ব্যস্ত নাথাকি নিজৰ পৰিয়াল আৰু স্বাস্থ্যৰ বাবে সময় উলিয়াব। কামৰ প্ৰতি অতিৰিক্ত আসক্তিয়ে ব্যক্তিগত সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে। কৰ্মক্ষেত্ৰত যিকোনো নতুন দায়িত্ব বা প্ৰকল্প হাতত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিচাৰ বিশ্লেষণ কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভগৱান বিষ্ণু উপাসনা কৰাটো অতি শুভ হয়। ৰাতিপুৱা স্নান কৰি বিষ্ণু সহস্ৰনাম বা ওম নমঃ ভগৱতে বাসুদেৱে মন্ত্ৰটো জপ কৰি ওলাব। সকলো কাম আপোনাৰ সিদ্ধি হ'ব। দেৱগুৰু বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক বা কপালত হালধীয়া বা চন্দনৰ তিলক লগাওক। পাৰিলে কোনো ধৰ্মীয় স্থানত হালধীয়া মিঠাই বা বুট দালি দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্যোদয় হ'ব। দশম স্থানৰ চন্দ্ৰৰ বাবে আজি পিতৃৰ কাৰক হোৱাৰ বাবে আজি নিজৰ পিতৃ বা পিতৃস্থানীয় ব্যক্তি আৰু গুৰুজনক শ্ৰদ্ধা জনাওক আৰু তেওঁলোকক পৰামৰ্শ মানি চলক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ নৱম স্থানত অৱস্থান কৰিছে। নৱম স্থানক জ্যোতিষ শাস্ত্ৰত ভাগ্য, ধৰ্মীয় কাম কাজ, উচ্চ শিক্ষা, দীৰ্ঘ দূৰত্বৰ ভ্ৰমণ আৰু গুৰু বা পিতৃৰ বিচাৰ কৰা হয়। সেয়েহে আজিৰ দিনটো আপোনাৰ বাবে আধ্যাত্মিকতা আৰু ভাগ্যৰ সমৰ্থনেৰে পৰিপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কোনো কাম আজি সহজে সম্পন্ন হ'ব। উচ্চ শিক্ষা বা গৱেষণাৰ লগত জড়িত শিক্ষাৰ্থী আৰু পেছাদাৰীসকলৰ বাবে দিনটো অতি উত্তম হ'ব। ব্যৱসায়ৰ কামত দূৰলৈ ভ্ৰমণ কৰাৰ যোগ আছে, যি ভৱিষ্যতে লাভদায়ক বুলি প্ৰমাণিত হ'ব। আৰ্থিক স্থিতি উন্নত হ'ব। আজি পূৰ্বৰ কোনো পৰিকল্পনা বা বিনিয়োগৰ পৰা আজি সুফল লাভ কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় অনুষ্ঠান বা পৰিবাৰকাৰী কামৰ নামত আজি কিছু ধন ব্যয় হ'ব পাৰে, যি আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি বিৰাজ কৰিব। ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক আলোচনা হ'ব পাৰে। পৰিয়ালৰ সৈতে কোনো তীৰ্থস্থান বা মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ পৰিকল্পনা আজি থাকিব আপোনাৰ। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু শ্ৰদ্ধাভাৱো থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব আৰু মনত এক আধ্যাত্মিক প্ৰশান্তি অনুভৱ হ'ব। তথাপিও ভ্ৰমণৰ বাবে সামান্য ভাগৰ বা ভৰিৰ বিষ হ'ব পাৰে। পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ সাৱধানবোৰ হ'ব। নৱম স্থানৰ চন্দ্ৰই ভাগ্যৰ সমৰ্থন দিলেও মকৰ ৰাশিৰ অধিপতি শনিদেৱে সদায় কৰ্মক প্ৰাধান্য দিয়ে। সেইবাবে পৰিশ্ৰম কৰাৰ পৰা বিৰত নাথাকিব। পিতৃ, গুৰু বা কোনো জ্যেষ্ঠ ব্যক্তিৰ সৈতে তৰ্ক বা মতানৈক্যৰ পৰা বিৰত থাকিব। তেওঁলোকৰ পৰামৰ্শ অগ্ৰাহ্য নকৰিব। যদি আজি দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা আছে, তেনেহ'লে নিজৰ স্বাস্থ্য আৰু লাগতিয়াল সামগ্ৰীৰ প্ৰতি বিশেষ চকু ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শনিদেৱৰ আৰাধনা সৰ্বোত্তম হয়। পাৰিলে সন্ধিয়া আখত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক আৰু লগতে শনি চালিচা পাঠ কৰক। দৰিদ্ৰৰ প্ৰয়োজন থকা ব্যক্তিক ক'লা ৰঙৰ বস্তু দান কৰিলে বা কাউৰী বা কুকুৰক যদি খাবলৈ দিয়ে, তেনেহ'লে আজিৰ দিনটো অতিশয় শুভ হৈ পৰিব। নৱম স্থানৰ চন্দ্ৰই ধৰ্ম আৰু গুৰুৰ স্থান হোৱাৰ বাবে আজি পিতৃ আৰু গুৰুজনক প্ৰণাম কৰি আশীৰ্বাদ লওক। দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰ অষ্টম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি অষ্টম স্থান হৈছে আয়ু, ৰহস্য, গৱেষণা, হঠাতে ঘটা ঘটনা আৰু গুপ্তধনৰ স্থান। যিহেতু অষ্টম স্থানক এটা জটিল ভাৱ বুলিও বা স্থান বুলিও গণ্য কৰা হয়, সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে অলপ সতৰ্কতাপূৰ্ণ আৰু মিশ্ৰিত ফলদায়ক হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো গৱেষণা, IT, বিজ্ঞান বা অনুসন্ধানৰ সৈতে জড়িত লোকসকলৰ বাবে অতিশয় ফলপ্ৰসূ। যিকোনো বিষয় গভীৰভাৱে অধ্যয়ন কৰাৰ বাবে দিনটো উত্তম। অৱশ্যে আজি অফিচত কোনো নতুন কাম বা ডাঙৰ প্ৰকল্প হাতত নোলোৱাটোৱেই শ্ৰেষ্ঠ হ'ব। ব্যৱসায়ীসকলে হঠাতে কোনো পৰিৱৰ্তনৰ সন্মুখীনো আজি হ'ব পাৰে। আৰ্থিক দিশত আজি উত্থান পতন দেখা যাব। অষ্টম চন্দ্ৰই আজি অপ্ৰত্যাশিত খৰচ বৃদ্ধি কৰিব পাৰে অথবা কোনো বীমা বা পৈতৃক সম্পত্তিৰ পৰা হঠাতে ধন লাভৰ যোগৰ সৃষ্টি কৰিব পাৰে। শ্বেয়াৰ বজাৰ বা লটাৰীৰ দৰে অনিশ্চিত স্থানত আজি ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক জীৱনত আজি কোনো পুৰণি কথা বা ৰহস্য পোহৰলৈ আহিব পাৰে, যিয়ে পৰিৱেশত অলপ গধুৰ কৰি তুলিব পাৰে। জীৱনসংগীৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ পৰা হাত সাৰিবলৈ সংগীৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁৰ মনৰ অৱস্থা বুজিবলৈ চেষ্টা কৰক। অষ্টম চন্দ্ৰৰ অৱস্থানে মানসিক চাপ আৰু অকাৰণতে ভয় বা দুশ্চিন্তা বৃদ্ধি কৰে, লগতে পেটৰ সমস্যাও সৃষ্টি কৰিব পাৰে। গতিকে আজি অলপ সাৱধান হ'ব আৰু যোগাসন আৰু ধ্যানৰ জৰিয়তে মন আজি শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ সাৱধানতা হ'ব। আজি অষ্টম চন্দ্ৰৰ বাবে দুৰ্ঘটনাৰো কাৰক হোৱাৰ বাবে আজি গাড়ী বা দুচকীয়া বাহন চলাওঁতে যান বাহনৰ নিয়ম কটকটীয়াভাৱে মানি চলিব। খৰখেদাকে ক'লৈকে নাযাব। কাৰোবাক বিনা কাৰণত সন্দেহ কৰা বা অহেতুক তৰ্কত লিপ্ত হোৱাৰ পৰা আজি বিৰত থাকক। আপোনাৰ কথাই পৰিস্থিতি অধিক জটিল কৰিব পাৰে। আজিৰ দিনটোত কোনো ডাঙৰ আৰ্থিক বা ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। সময় অনুকূল হোৱালৈ অপেক্ষা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান শিৱক স্মৰণ কৰক আৰু পাৰিলে মহামৃত্যুঞ্জয় মন্ত্ৰ 21 বাৰ জপ কৰিব। ই সকলো ধৰণৰ বিপদ আৰু ৰোগৰ পৰা ৰক্ষা কৰিব। কুম্ভ ৰাশিৰ অধিপতি শনিদেৱক সন্তুষ্ট কৰিবলৈ সন্ধিয়া আখত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক। দৰিদ্ৰজনক সহায় কৰিলে শনিদেৱ প্ৰসন্ন হয়। ঘৰৰ বাহিৰত বা ৰাস্তাৰ ক'লা কুকুৰক ৰুটি বা বিস্কুট খাবলৈ দিয়ক। ই আপোনাৰ অপমৃত্যু বা হঠাতে ঘটা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ সপ্তম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি সপ্তম স্থান হৈছে জীৱনসংগী, বিবাহ, অংশীদাৰী, ব্যৱসায় আৰু সমাজৰ সৈতে থকা আপোনাৰ সম্পৰ্কৰ স্থান। সেইবাবে আজিৰ দিনটো আপোনাৰ ব্যক্তিগত সম্পৰ্ক আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু লাভদায়ক হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দিনটো অতি অনুকূল। অংশীদাৰী ব্যৱসায়ত আজি জড়িত লোকসকলে বিশেষ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰাৰো সুযোগ আহিব। চাকৰিয়ালসকলে দলবদ্ধভাৱে কাম কৰিলে সহজে সফলতা লাভ কৰিব পাৰিব আৰু সহকৰ্মীৰ পূৰ্ণ সমৰ্থনো পাব। আৰ্থিক স্থিতি মজবুত হৈ থাকিব। ব্যৱসায় বা যিকোনো চুক্তিবদ্ধ কামৰ পৰা ধন আগমনৰ যোগ আছে। জীৱনসংগীৰ জৰিয়তেও কোনো আৰ্থিক লাভালাভৰ বা সুবিধা প্ৰাপ্ত হ'ব পাৰে। কিন্তু মীন ৰাশিৰ লোকসকলে আৱেগিক হৈ আনক সহায় কৰিবলৈ গৈ অত্যাধিক খৰচ কৰাৰ পৰা বিৰত থকাটো আজি উচিত হ'ব। সপ্তম চন্দ্ৰৰ অৱস্থানে বৈবাহিক জীৱনলৈ অপাৰ সুখ আৰু প্ৰেম কঢ়িয়াই আনিব। আজি জীৱনসংগীৰ সৈতে কোনো সুন্দৰ ঠাইত ডিনাৰ কৰা বা সময় কটাবলৈ সুযোগ পাব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস গভীৰ হ'ব। মানসিক শান্তি আজি বিৰাজ কৰিব। তথাপিও সপ্তম স্থানৰ চন্দ্ৰৰ ফলত আপোনালোকৰ আজি পেটৰ বিষৰ সমস্যা থাকিব। প্ৰস্ৰাৱজনিত সামান্য সমস্যা বা সংক্ৰমণ আদি হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা হ'ব। ব্যৱসায়ৰ অংশীদাৰীসকলৰ সৈতে কোনো কথাতে মতানৈক্য হ'লে শান্ত হৈ আলোচনা কৰক। নিজৰ ইগ' মাজলৈ নানিব। পাৰস্পৰিক বিশ্বাস বজাই ৰাখক। কৰ্মব্যস্ততাৰ মাজতো নিজৰ জীৱনসংগীক সময় দিবলৈ নাপাহৰিব। তেওঁৰ মনৰ কথা শুনিবলৈ আজি চেষ্টা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ বৃহস্পতিক সন্তুষ্ট কৰিবলৈ ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক উপাসনা কৰক আৰু পাৰিলে 21 বাৰ ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব। আজি হালধীয়া ৰঙৰ পোছাক পৰিধান কৰক আৰু কপালত হালধি বা চন্দনৰ ফোঁট লগাওক। ই আপোনাৰ ব্যক্তিত্বক অধিক আকৰ্ষণ কৰি তুলিব। সপ্তম চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজি শুভ বৃদ্ধি কৰিবলৈ হ'লে জীৱনসংগী বা প্ৰেমিকাক কোনো সুন্দৰ উপহাৰ দিয়ক। ইয়াৰ ফলত সম্পৰ্ক অধিক সুদৃঢ় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।